এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে 3খনকৈ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ হৈছে, য'ত প্ৰতিটো বিভাগত কৰ্মৰত সকলো কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে বিৰুবালা ৰাভাৰ মৃত্যুৰ দিনটোত কুসংস্কাৰ বিৰোধী দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছে। সেই মৰ্মে ৰাজ্যত প্ৰতি বছৰে 13 মে'ত পালন কৰা হ'ব কুসংস্কাৰ বিৰোধী দিৱস, আৰু ইয়াৰ বাবে প্ৰয়োজনীয় SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে, আৰু প্ৰতিটো বিভাগলৈ নিৰ্দেশনা দিয়া হৈছে, নিৰ্দিষ্ট দায়িত্ব দিয়া হৈছে প্ৰতিটো বিভাগক, আৰু এই দায়িত্ব পালন কৰিব লাগিব। 13 মে' তাৰিখে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে উদযাপন কৰিব লাগিব, য'ত স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত কৰিব স্কুল কলেজসমূহত। লগতে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে গ্ৰাম সভা অনুষ্ঠিত কৰিব। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে তেনেধৰণে এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত কৰিব, আৰু এনেধৰণে সকলো বিভাগলৈ নিৰ্দেশনা দিয়া হৈছে, বিভিন্ন দায়িত্ব বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয়খন গুৰুত্বপূৰ্ণ জাননী আহিছে সাধাৰণ প্ৰশাসন বিভাগৰ পৰা, য'ত 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশন, আৰু সভাৰ পাঠশালা অধিৱেশনৰ বাবে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব নৈমিত্তিক ছুটি, আৰু নৈমিত্তিক ছুটিৰ বাবে আবেদন কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে, আৰু বিভাগীয় মুৰব্বীৰ পৰা অনুমতি লৈ তেওঁলোকে সাহিত্য সভাত অংশগ্ৰহণ কৰিব পাৰিব। ইপিনে বন্ধৰ তাৰিখ সালসলনি কৰা হৈছে। শেহতীয়াভাৱে প্ৰকাশিত বন্ধৰ তালিকাৰ কিছু সালসলনি কৰা হৈছে, আৰু এই সম্পৰ্কে SCERTৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰিছে যে পূৰ্বে 15 আৰু 16 জানুৱাৰী তাৰিখে মাঘ বিহুৰ বাবে বন্ধ দিয়া হৈছিল, কিন্তু ইয়াৰ সালসলনি কৰি 14 আৰু 15 জানুৱাৰী মাঘ বিহুৰ বন্ধ হিচাপে দিয়া হৈছে। মাঘ বিহুৰ লগতে টুচু পূজাৰ বন্ধ হিচাপে 14 আৰু 15 জানুৱাৰী ধাৰ্য কৰা হৈছে, য'ত ৰাজ্যৰ শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ শৈক্ষিক দিনপঞ্জী অনুসৰি পূৰ্বে 15 আৰু 16 জানুৱাৰী তাৰিখে বন্ধ দিয়া হৈছিলে, আৰু এয়া আছিলে বিশেষ পৰিৱৰ্তন। 3খনকৈ গুৰুত্বপূৰ্ণ জাননী। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।